জন্মদিনৰ বিশেষ দিনটোত শৈশৱৰ প্ৰাথমিক বিদ্যালয় ভ্ৰমণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি জীৱনৰ ৫৪টা বৰ্ষত ভৰি দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ এই বিশেষ দিনটোত নিজে পঢ়া স্কুললৈ গৈ ল'ৰালিৰ স্মৃতি ৰোমন্থন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ মুকলিকৈ ব্যক্ত কৰিলে শৈশৱকালৰ সেই স্কুলত কটোৱা কিছু স্মৃতিৰ কথাও। আহক চাওঁ আজি জন্মদিনত অৰ্থাৎ জীৱনৰ ৫৪টা বছৰ অতিক্ৰম কৰাৰ বিশেষ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নষ্টালজিক অনুভূতি। মোৰ জন্ম হৈছিল যোৰহাটত। জীৱনৰ প্ৰথম আদিপাঠ যোৰহাটৰ বাল্য ভৱনেদি আৰম্ভ হৈছিল। মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত মই বাল্য ভৱনলৈ গৈছিলোঁ আৰু তাতো কিছু সময় কটাই বিদ্যালয়খনৰ কাৰণে কেনেকৈ ক'ত কি কৰিব পাৰোঁ তাৰ বিষয়ে চিন্তা চৰ্চা কৰিছিলোঁ। বাল্য ভৱনৰ পিছত মোৰ দেউতা ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত কাম কৰিছিলে। দেউতাৰ ধুবুৰীলৈ ট্ৰান্সফাৰ হৈছিলে, যোৰহাটৰ পৰা ধুবুৰী। সেই সময়ত দেউতাৰ মনত কি চিন্তা আছিল নাজানো। দেউতাই আমাক কৈছিল যে তহঁতি গুৱাহাটীত থাকি গান্ধী বস্তিত পৈতৃক সম্পত্তি বুলিয়ে কওক বা যি বুলি কওক দেউতাৰ হাতৰ অকণমান মাটি আছিলে আৰু তাতে আমি ৫টা ভাই মাৰ সৈতে আমি থকা আৰম্ভ কৰিছিলোঁ। আৰু স্বাভাৱিকতে সেই সময়ত গান্ধী বস্তিৰ সকলো ল'ৰা ছোৱালীৰ একমাত্ৰ ঠিকনা আছিল নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়। যোগেশ্বৰ দাস ছাৰ, ৰেণু বাইদেউ, সত্য ছাৰ এই সকলোৰে তত্বাৱধানত এই বিদ্যালয়খন সেই সময়ৰ এখন অতি যশস্বী বিদ্যালয়ত পৰিগণিত হৈছিল। বিদ্যালয়ত খুব সম্ভৱ মোৰ যিমান দূৰ মনত পৰে মই দ্বিতীয়মান শ্ৰেণীত ইয়াতে নামভৰ্তি কৰিছিলোঁ। আৰু এই বিদ্যালয়খনৰ পৰাই ক'ব গ'লে যে বাল্য ভৱনত পঢ়া সময়ছোৱাৰ কথা মনত একেবাৰে কম। সিদিনাখন মোক ৰেজিষ্টাৰ বুকটো দেখুৱাই দিওঁতে মই দেখা পাইছিলোঁ যে মই ক'ত পঢ়িছিলোঁ, কিমান ৰোল নম্বৰ আছিলে। কিন্তু নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয় প্ৰতিটো কথাই মানৱ পটত সজীৱ হৈ আছে। কাৰণ মই ইয়াত যিটো সময়ত আহিছিলোঁ সেইটো সময়ত এক প্ৰকাৰ ক'ব গ'লে যে সকলো ল'ৰা ছোৱালীৰ জ্ঞান বুদ্ধি বিকাশ হোৱাৰ সময়তে এই স্কুলত আমি পঢ়িছিলোঁ। তাৰপিছতো গান্ধী বস্তিত বহুদিন আছিলোঁ। ক'ব গ'লে এক প্ৰকাৰ গান্ধী বস্তিৰ আজিও যদি মা দেউতা কাহিলী পৰালৈকে উঠি গৈছিলে কিন্তু তথাপিতো আমি গান্ধী বস্তিৰ ল'ৰা বুলি কৈ গৌৰৱ অনুভৱ কৰোঁ আৰু গান্ধী বস্তিয়ে আমাৰ পৰিচয়। আৰু মোৰ বহুত এড্ৰেছত মই এতিয়াও গান্ধী বস্তি বুলিয়ে লিখোঁ। মোৰ যিহেতু খুৰাৰ ঘৰ ইয়াত আছে, কেতিয়াবা চিঠি ইয়াত আহে, মোক কয় নিতুল তোৰ চিঠিখন ইয়াত আহিছে। বহুতে ভাবে ভুলত আহিছে, কিন্তু মই ইচ্ছা কৰিয়ে মোৰ এড্ৰেছটো গান্ধী বস্তি গুৱাহাটী ৩ এইটো লিখা সৰুতে যিটো স্বভাৱ সেই স্বভাৱটো মই ৰাখি থৈছোঁ। আৰু ক'ব গ'লে মই বুলি নহয়, আমাৰ গোটেইকেইজনৰে গান্ধী বস্তিৰ লগত সম্পৰ্ক যিটো আছিলে এইটো আছে আৰু সেই সম্পৰ্কটোক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আৰু সেই সম্পৰ্কটো আমি ৰাখি থৈছোঁ। সময় পাৰ হয়, সময়ৰ সোঁতত সকলো জেগালৈ পৰিৱৰ্তন আহে। গান্ধী বস্তিত বহুত নতুন মানুহ আহিলে। পুৰণা যিমান মানুহ আছিল আমি সকলোকে চিনিছিলোঁ। কাৰ ঘৰত মধুৰিআম ভাঙি খোৱা নাই, কাৰ বেৰা ভাঙি খোৱা নাই, তাৰ কোনো হিচাপ নিকাচ নাই। ক'ব গ'লে কোনোবাই বিয়াত মাতক নামাতা বিয়া খোৱা, মধুৰিআম খোৱা, ৰাতিপুৱাই বেৰা ভাঙা, ফাকুৱাত তাৰে ঘাৰত বোকা মাৰি দিয়া, কত কাজিয়া হৈছে, কোনো লেখ জোখ নাই। আৰু যিমান পাৰোঁ ইয়াতে যিমান উৎপাত কৰিব লাগে গোটেইখিনি উৎপাত গান্ধী বস্তিত আমি কৰি থৈ গৈছোঁ। তাৰ লগত গান্ধী বস্তিত আজি পূজা বহুত আগুৱাই গ'ল। পূজাৰ আৰম্ভণিও আমি দেখিছোঁ। ইয়াতে আহোঁ, ইয়াতে নাটকৰ ৰিহাৰ্চেল কৰোঁ, গান্ধী বস্তিৰ পূজা মণ্ডপত পূজা কৰোঁ, পূজা মূৰ্তিত বিসৰ্জন দিব যাওঁ।
কিমান মাৰপিট কৰিছিল ইয়াত হিচাপ নিকাচ নাই, কত কিমান কাজিয়া পেচাল ইয়াত আছে, তাৰ ইতিহাসৰ শেষ নাই। যি নহওক, লাহে লাহে কটন কলেজত যোৱাৰ পিছত জীৱনে আন এটা মূৰ ল'লে। গান্ধী বস্তিৰ লগত সম্পৰ্ক মাৰ আছে, দাদাহঁতৰ আছে, কিন্তু মোৰ যিমান মই সম্পৰ্ক ৰাখিব লাগে ৰখাত ব্যস্ততাৰ কাৰণে কমি গৈছিলে। তথাপিতো মই চেষ্টা কৰোঁ যে প্ৰত্যেকবাৰে পূজাত হওক, কালী পূজাত হওক, গান্ধী বস্তিলৈ এবাৰ অহাৰ বাবে। আৰু কোনোবাবাৰ আহিব নোৱাৰিলেও দেৱক ফোন কৰি, বিকাশ দাক ফোন কৰি খিচিৰিখিনি লৈ গৈ অলপমান খাই নিজক গান্ধী বস্তিৰ ল'ৰা বুলি পৰিচয়টো ৰাখি থবৰ কাৰণে সদায় চেষ্টা কৰোঁ। এই স্কুলত আমি পঢ়িছিলোঁ, সেই সময়ত বৃত্তিটোৱে বহুত ডাঙৰ কথা আছিল। যোগেশ্বৰ দাস ছাৰে আমাক হাতত কিমান মাৰিছে কোনো হিচাপ নিকাচ নাই। হাতখন মেলি দিব লাগে আৰু গম পাব লাগে যে ইয়াতে পৰিব। মাৰকেইটা খাই ভালো লাগিছিলে, আৰু কিমান মাৰ খাইছো হিচাপ নিকাচ নাই। বৃত্তি পাম বুলি মই ভবা নাছিলো। তেতিয়া পাণবজাৰ ছোৱালী স্কুলত আমাৰ বৃত্তি পৰীক্ষা হয়। আমাৰ বৃত্তি পৰীক্ষা দিয়াটো এটা উৎসৱৰ দৰে আছিল। তেতিয়া বৃত্তি পৰীক্ষা দিওঁ, আৰু বৃত্তি পৰীক্ষা দিব এইকাৰণে যাওঁ যে পৰীক্ষা দিলে মাজত খোৱাৰ বাবে সুবিধা পাওঁ। সেইদিনা মামাহঁতে লৈ যায়, যিমান ইচ্ছা সিমান খাব দিয়ে। গতিকে পৰীক্ষা দিয়াতকৈ ইচ্ছা আছিল যে খোৱাটো ইচ্ছা বেছি আছিল, যে কিমান খাব পাৰোঁ। তাৰপিছত মই কামৰূপ একাডেমীত পঢ়িলোঁ। তেতিয়া বৃত্তি পৰীক্ষাৰ ৰিজাল্টটো প্ৰায় এবছৰমান পিছত দিয়ে। সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু আজি উপজা দিনটোত এনেদৰেই শৈশৱৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শৈশৱৰ কালত কটোৱা সময়ৰ কথা, শৈশৱকালত স্কুলত সোমোৱা দিনবোৰৰ কথা আজি মনত পেলাই স্বাভাৱিকভাৱেই আৱেগিক হৈ পৰিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু আমি আপোনালোকক টেলিভিশ্যনৰ পৰা দেখুৱাই আছোঁ শৈশৱৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইখনমান স্থিৰচিত্ৰ।